ওম শান্তি 12 এপ্ৰিল 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ এই ব্ৰাহ্মণ কুল একেবাৰে অনন্য। তোমালোক ব্ৰাহ্মণহে জ্ঞানৱান হোৱা। তোমালোকে জ্ঞান, বিজ্ঞান আৰু অজ্ঞানতাক জানা। প্ৰশ্ন: কোনটো সহজ পুৰুষাৰ্থৰ দ্বাৰা তোমালোক সন্তানসকলৰ অন্তৰ সকলো কথাৰ পৰা আঁতৰি গৈ থাকিব? উত্তৰ: কেৱল আত্মিক বেপাৰত লাগি যোৱা। যিমানে আত্মিক সেৱা কৰি গৈ থাকিবা, সিমানে অন্য সকলো কথাৰ পৰা অন্তৰ স্বত আঁতৰি গৈ থাকিব। বাদশ্বাহী লোৱাৰ পুৰুষাৰ্থত লাগি যাবা। কিন্তু আত্মিক সেৱাৰ লগতে যি ৰচনা ৰচিছা তাৰো তত্বাৱধান ল'ব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যিমান সময় পোৱা সিমান সময় এই আত্মিক বেপাৰ কৰিব লাগে। আত্মিক বেপাৰৰ সংস্কাৰ গঢ়ি তুলিব লাগে। পতিতসকলক পাৱন কৰি তোলাৰ সেৱা কৰিব লাগে। 2. অন্তৰ্মুখী হৈ পিতাক স্মৰণ কৰিব লাগে। মুখেৰে সেই শব্দ উচ্চাৰণ কৰিব নালাগে। যেনেকৈ পিতাৰ অহংকাৰ নাই, তেনেকুৱা নিৰহংকাৰী হ'ব লাগে। বৰদান: মনৰ সংকল্প আৰু বৃত্তিৰে শ্ৰেষ্ঠ প্ৰকম্পনৰ সুবাস বিয়পাই দিয়তা। শিৱশক্তি সংযুক্ত হোৱা। আজিকালি যেনেকৈ স্থূল সুবাসৰ সাধনসমূহেৰে গোলাপ, চন্দন আদি ভিন্ন ভিন্ন প্ৰকাৰৰ সুবাস বিয়পাই দিয়ে, তেনেকৈ তোমালোক শিৱশক্তি সংযুক্ত হৈ নিজৰ মনৰ সংকল্প আৰু বৃত্তিৰে সুখ, শান্তি, প্ৰেম, আনন্দৰ সুবাস বিয়পাই দিয়া। নিতৌ অমৃতবেলা ভিন্ন ভিন্ন শ্ৰেষ্ঠ প্ৰকম্পনৰ ফোৱাৰাৰ দৰে আত্মসকলৰ ওপৰত গোলাপৰ পানী ছটিয়াই দিয়া। মাত্ৰ সংকল্পৰ স্বয়ংক্ৰিয় বুটাম সক্ৰিয় কৰা, তেতিয়া বিশ্বত অশুদ্ধ বৃত্তিৰ যি দুৰ্গন্ধ আছে সেয়া সমাপ্ত হৈ যাব। শ্লোগান: সুখদাতাৰ দ্বাৰা সুখৰ ভঁৰাল প্ৰাপ্ত হয়। এয়াই তেওঁৰ প্ৰেমৰ চিন। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। শক্তিসকলৰ যিমান শক্তি আছে, সিমানেই পাণ্ডৱসকলৰো অপৰিসীম শক্তি আছে। সেয়েহে চতুৰ্ভুজ ৰূপ দেখুৱাইছে। শক্তি আৰু পাণ্ডৱৰ সংযুক্ত ৰূপেৰেহে বিশ্বসেৱাৰ কাৰ্যত সফলতা প্ৰাপ্ত হয়। সেয়েহে সদায় ইজন সিজনৰ সহযোগী হৈ থাকা। দায়িত্বৰ মুকুট যাতে সদায় পৰিধান কৰি থাকা।